নমস্কাৰ কৃষক বন্ধুসকল, এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আমি কম বেছি পৰিমাণে যিহেতু ধান খেতি কৰোঁ আৰু ধান খেতিত এটা ডাঙৰ সমস্যা দেখা যায় যে যেতিয়া আমাৰ চিজ আহিবলৈ ধৰে বা যেতিয়া আমাৰ ধান গছ গৰ্ভৱতী হয় সেইখিনি সময়তে এটা ডাঙৰ সমস্যা হ'ল সেইটো হৈছে যে মাজৰা পোক লাগে আমাৰ ধানত আৰু সেই মাজৰা পোকৰ ফলত আমি কি হয় আমি উৎপাদন কমকৈ পাওঁ আৰু সেই মাজৰা পোক কণ্ট্ৰল কৰাত আমাৰ পক্ষে মানে অসম্ভৱ হৈ পৰে। গতিকে যিহেতু যদি আমি আগতীয়াকৈ তেনেকুৱা পদক্ষেপ গ্ৰহণ নকৰোঁ, কৃষক বন্ধুসকল এই ধানৰ মাজৰা পোক আচলতে আপোনালোকে কেনেকৈ কণ্ট্ৰল কৰিব, গতিকে সম্পূৰ্ণ তথ্য মই আজিৰ এই ভিডিঅ'ত আপোনালোকৰ আগত আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই আপোনালোকে নিশ্চয় বুজিব পাৰিব আৰু সময়ত আপোনালোকে তেনেকুৱা পদক্ষেপ ল'ব পাৰিব সেই মাজৰা পোক দমনৰ ক্ষেত্ৰত। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক নিশ্চয় কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বিলাক যাতে আপোনালোকে পাই থাকিব পাৰে। কৃষক বন্ধুসকল, মোৰ এটা অনুৰোধ থাকিব, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ঠিকে আছে কিন্তু আপোনালোকে না কমেণ্ট কৰে না ভিডিঅ'বিলাকত লাইক কৰে। গতিকে আপোনালোকে যদি লাইক কমেণ্ট একোৱেই নকৰে আমাৰ হয়তো মনোবল দুৰ্বল হৈ যায়, হয়তো ভিডিঅ' বনোৱাত আমাৰ ইচ্ছা নাথাকে। যদি আপোনালোকে লাইক এটাও কৰে গতিকে আমি পৰৱৰ্তী ভিডিঅ'বিলাক বনোৱাত আমি উৎসাহ পাওঁ। গতিকে আপোনালোকে মোৰ এটাই অনুৰোধ, আপোনালোকে ভিডিঅ'টো কিবা কমেণ্ট নকৰিলেও আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, মই স্ক্ৰীণত দি দিছোঁ এই মাজৰা পোকৰ যোনটো মূল উৎস সেই পোকটোৱে হয়। এই পোকটোৱে কি কৰে, এই ধানৰ আপোনালোকৰ পাতত কণী পাৰে, মোটামুটি একেবাৰে 30ৰ পৰা 40টা কণী পাৰিব আৰু সেই কণীৰ পৰা কি হয় 72 ঘণ্টাৰ পিছতে ইয়াৰ পৰা পোকৰ সৃষ্টি হয় আৰু এই পোকে কি কৰে আমাৰ ধান গছত লাগি এই যোনটো আমাৰ ষ্টেম থাকে সেই ষ্টেমত সোমাই যায় আৰু ষ্টেমটো খাই দিয়ে আৰু ইয়াকে আমি ষ্টেম বৰাৰ বুলি কওঁ। গতিকে আপোনালোকে এই ষ্টেম বৰাৰ বা মাজৰা পোক আপোনালোকে কেনেকৈ কণ্ট্ৰল কৰিব মই আপোনালোকৰ আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ তথ্য আপোনালোকক দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। কৃষক বন্ধুসকল, আপোনালোকে চাওক মাজৰা পোক আচলতে কেনেকৈ লাগে। কৃষক বন্ধুসকল, এটা মই ধানৰ থোপ পথাৰৰ পৰা আনি ইয়াতে আপোনালোকক বুজোৱাৰ কাৰণে মই এইখিনি কৰিছোঁ। মই এই ধানৰ গছটো লৈ আহিছোঁ। কৃষক বন্ধুসকল, মই যোনটো স্ক্ৰীণত পোক দেখুৱালোঁ তাৰ পৰাই মাজৰা পোকৰ সৃষ্টি হয়। এই মাজৰা পোকটি কি কৰে আপোনাৰ এই ধানৰ পাতত দুটা ছাইডতে কণী পাৰিব পাৰে, হয়তো এইটো ছাইডতো পাৰিব পাৰে বা এইটো ছাইডতো পাৰিব, যিকোনো এটা ছাইডত কণী পাৰিব আৰু একে সময়তে এই পৰুৱাটোৱে কি কৰিব, এই যোনটো পখিলাৰ নিচিনা পৰুৱা দেখিছে ই কি কৰে একেবাৰে 30ৰ পৰা 40টা কণী পাৰিব আৰু সেই কণীৰ পৰা 72 ঘণ্টাৰ পিছত আপোনালোকৰ তাৰ পৰা কি পোক সৃষ্টি হ'ব আৰু তাৰপিছত কি কৰিব সেই পোকটো যদি ইয়াতে কণী পাৰে তাৰপিছত পোক যেতিয়া হ'ব তেতিয়া নামি আহি মোটামুটি এই গুৰিৰ পৰা 1 পৰা 2 ইঞ্চি ওপৰত ইয়াতে কি কৰে ফুটা কৰি কি কৰে ইয়াতে ভিতৰত সোমাই যোৱাৰ পিছত কি কৰে সেই যোনটো মেইন মাজা যোনটো ধানৰ গছৰ যোনটো মাজা থাকে ইয়াতে সোমাই সেইটো খাই দিব। খোৱাৰ পিছত কি হয় আমাৰ সেই ধান গছবিলাক হালধীয়া হয় আৰু আপোনালোকে যদি এনেকৈ টানি দিয়ে আপোনালোকে দেখিব যে এইটো উঠি আহিব। তো এনেকুৱা আচলতে মাজৰা পোকটো তেনেকৈ ধৰে। কৃষক বন্ধুসকল, এই মাজৰা পোক আপোনালোকে কেনেকৈ দমন কৰিব বা কেনেকৈ কণ্ট্ৰল কৰিব সেই সন্দৰ্ভত বিতং তথ্য মই আপোনালোকক দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু সম্পূৰ্ণৰূপে শুনক। গতিকে আপোনালোকে এই মাজৰা পোকক একেবাৰে 100% আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। কৃষক বন্ধুসকল, ধানৰ এই ষ্টেম বৰাৰ বা মাজৰা পোক আপোনালোকে দুই ধৰণে আপোনালোকে কণ্ট্ৰল কৰিব পাৰে। এটা হৈছে আপোনালোকে স্প্ৰে কৰিব পাৰে আৰু এটা হৈছে যে আপোনালোকে যেতিয়া ধান ৰোৱাৰ 15-20 দিন বা 30 দিন পিছত আপোনালোকে যেতিয়া সাৰ প্ৰয়োগ কৰিব, DAP হওক বা পটাছে হওক বা ইউৰিয়া হওক, আপোনালোকে কম বেছি পৰিমাণে তেনেকৈ সাৰ প্ৰয়োগ কৰে। গতিকে সেই সাৰৰ লগত আপোনালোকে কিছুমান কীটনাশক মিহলাই আপোনালোকে সেই ষ্টেম বৰাৰ বা মাজৰা পোক আপোনালোকে কণ্ট্ৰল কৰিব পাৰে। কৃষক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক কওঁ যে আপোনালোকে মাটিত কি কীটনাশক ব্যৱহাৰ কৰি এই মাজৰা পোক আপোনালোকে 100% আপোনালোকে দমন কৰিব পাৰিব বা কণ্ট্ৰল কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, মই 3টা
কীটনাশকৰ কথা মই আপোনালোকৰ আজিৰ এই ভিডিঅ'ত আপোনালোকক অৱগত কৰিম। চিনজেণ্টা কোম্পানীৰ ভাৰ্টিগো, এই ভাৰ্টিগো আপোনালোকে কি কৰিব, প্ৰতি বিঘা মাটিত আপোনালোকে 1 কেজি আপোনালোকে সেই সাৰৰ লগত আপোনালোকে মিহলাই আপোনালোকে ছটিয়াই দিব। তেতিয়া দেখিব যে আপোনালোকৰ যোনটো মাজৰা পোকৰ যোনটো সমস্যা, সেই সমস্যা নোহোৱা হ'ব। আৰু ইয়াত এই ভাৰ্টিগোত আপোনালোকে পাব থাইমেটাক্সাম আৰু ক্লৰনি এন্ট্ৰাপল, এই দুটা কেমিকেলৰ কম্পজিশ্যন হয় ভাৰ্টিগো। বহুত ভাল এটা কীটনাশক, গতিকে আপোনালোকে এই ভাৰ্টিগো ব্যৱহাৰ কৰিব পাৰে। আৰু দ্বিতীয়টো হৈছে কৃষক বন্ধুসকল, আদামা কোম্পানীৰ বেৰজ। এই বেৰজত আপোনালোকে ইমামেক্টিন বেনজয়েট আৰু কাৰ্টাপ হাইড্ৰক্লৰাইড পাব। আৰু এই বেৰজো ভাল এটা মাটিত দিয়াৰ কাৰণে ভাল কীটনাশক, আৰু ই 100% আপোনালোকৰ সেই যোনটো মাজৰা পোক বা ষ্টেম বৰাৰ আপোনালোকৰ কণ্ট্ৰল কৰিব। গতিকে সেই বেৰজো আপোনালোকে সাৰৰ লগত মিহলাই আপোনালোকে ছটিয়াই দিব পাৰে। আৰু তৃতীয়টো কীটনাশক হৈছে কৃষক বন্ধুসকল ফাটেৰা। এই ফাটেৰা আপোনালোকে প্ৰতি বিঘা মাটিত 1 কেজি আপোনালোকে সাৰৰ লগত মিহলাই আপোনালোকে যদি ছটিয়াই দিয়ে, এই ধানৰ যোনটো ষ্টেম বৰাৰ ই কণ্ট্ৰল কৰিব। আৰু ইয়াত ক্লৰনি এন্ট্ৰাপল আছে, যোনটো কেমিকেল, এইটো হৈছে ক্লৰনি এন্ট্ৰাপল। আৰু এই ক্লৰনি এন্ট্ৰাপলো ভাল এটা কেমিকেল, গতিকে সেই মাজৰা পোকা দমনৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট আপোনালোকক দিবলৈ সক্ষম হ'ব। আৰু কৃষক বন্ধুসকল, পৰৱৰ্তীত আহিছোঁ মই, যোনটো আপোনালোকে স্প্ৰে কৰিব, হয়তো আপোনালোকে মাটিত দিয়া নাই বা মাটিত দিয়াৰ টাইম পোৱা নাই, বা আপোনালোকে টাইমটো অভাৰ হৈ গৈছে, গতিকে আপোনালোকে সেইখিনি সময়ত আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু স্প্ৰে কৰাৰ কাৰণে আপোনালোকে কেইটামান কীটনাশক ল'ব পাৰে। আৰু এই যি কীটনাশক কেইটাৰ কথা মই আপোনালোকক অৱগত কৰিম, সেই কীটনাশক কেইটাও ভাল মাজৰা পোকা দমনৰ ক্ষেত্ৰত ভাল ৰিজাল্ট, গতিকে আপোনালোকে এইবিলাকো স্প্ৰে কৰে। এতিয়া প্ৰথম হৈছে কৃষক বন্ধুসকল, আমাৰ সকলোৰে পৰিচিত এটা কীটনাশক, সেয়া হৈছে কৰাজেন। গতিকে সেই কৰাজেন আপোনালোকে প্ৰতি 10 লিটাৰ পানীত আপোনালোকে মাত্ৰ 5 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, ভাল কামত দিয়ে। কৃষক বন্ধুসকল, দ্বিতীয়টো কীটনাশক হৈছে বেৰাজাইট। এই বেৰাজাইট স্প্ৰে কৰিও আপোনালোকে সেই মাজৰা পোক আপোনালোকে দমন কৰিব পাৰে। আৰু এই বেৰাজাইটত আপোনালোকে নভেলুৰন আৰু ইমামেক্টিন বেনজয়েট একেলগে আছে, আৰু ভাল এটা কীটনাশক। আপোনালোকে স্প্ৰে কৰি আপোনালোকে এই যোনটো ষ্টেম বৰাৰ বা মাজৰা পোক, সেই মাজৰা পোক আপোনালোকে দমন কৰিব পাৰে। কৃষক বন্ধুসকল, তৃতীয়টো কীটনাশক হৈছে একেবাৰে আমাৰ সকলোৰে পৰিচিত কীটনাশক, সেয়া হৈছে প্ৰফেক্স ছুপাৰ। এই প্ৰফেক্স ছুপাৰ স্প্ৰে কৰিও আপোনালোকে ভাল এটা ৰিজাল্ট পাব পাৰে। কিন্তু সেই প্ৰফেক্স ছুপাৰ যদি আপোনালোকে আগতীয়াকৈ স্প্ৰে কৰে, তেতিয়াহে হয়তো বেছি কামত দিব। গতিকে সেই প্ৰফেক্স ছুপাৰ আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব পাৰে। কৃষক বন্ধুসকল, আজিৰ যোনটো ভিডিঅ'ৰ মূল বস্তু আছিল যে ষ্টেম বৰাৰ বা মাজৰা পোক, ধানৰ মাজৰা পোক আপোনালোকে কেনেকৈ কণ্ট্ৰল কৰিব, সেই সন্দৰ্ভত মই বিতং তথ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত দিব। আৰু যদি ভিডিঅ'টো কিবা কামত দিয়া বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' আপোনালোকে চাই আছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।